আৰু গাঁৱৰ গৌৰৱ বিখ্যাত চুৰি মানে বিখ্যাত চুৰি ইয়াৰ চুৰৰ উৎপাদত মানে কোনোৱে ঘৰ এৰি থৈ যাব নোৱাৰে আৰু কত বাকী এতিয়া গৰম বন্ধ স্কুল বন্ধ ঘৰত গৈছে মই যাব পৰা নাই মই ঘৰ ৰখাকৈ আছোঁ ইয়াতে মই আজি তাক 5 দিনৰ পৰা মই বিচাৰি আছোঁ মাইক লৈ কেনে তল লাগি আছোঁ মই কাকাৰ পৰা বস্তুখিনি আনিব যাম যাৰ বস্তু তাক বস্তুবিলাক ঘূৰাই দিম মই তলত ধৰছি তো মাইক লৈ কেনে তল লাগি আছোঁ মই কাকাৰ পৰা বস্তুখিনি আনিব যাম এই ডেন বুলি কয় তাক মাজতে কেছো দিছিলোঁ মই আৰু ৰাইজে বিচাৰ লৈ পিনি কৈছিলোঁ মই পইচাটো উঠাই দিম বুলি তাৰ বাপেক মাকে মোক ঘৰত কৈ পিনি কৈছে যে মোক পইচাটো মই উঠাই দিম তুমি একো কৰিব নালাগে তেতিয়ালৈকে মই ইমান দিন আজি 6 মাহ দিনে ৰখিলোঁ 6 মাহ দিনে মই কেছৰ পৰা উঠাই দিলোঁ কেছখনত এতিয়া বৰ্তমান আছে এতিয়া থানাতে এতিয়া বৰ্তমান সি এতিয়া পইচা দিয়া নাই বাপেকে 15,000 টকা দিছে ৰাইজক 60,000 টকা দিব হেৰি আছিলে মোৰ সোণৰ চেনৰ পৰা কাঁহৰ বাচন চব লৈ গৈছে ঘৰটো এইটোৱে মই হাতলতে ধৰা পেলাইছোঁ এইটো মোৰ ঘৰ মোৰ ঘৰৰ পুৰা মোৰ ঘৰ কাষতে অত্যাচাৰ তাত থাকিব নোৱাৰে তাৰ মাক বাপেক মেইন কথা মাক বেয়া এই ক'ৰবাত ডাক্স মৰা বেজি লোৱা তাত ৰখাইছে কৈ পিনে আকৌ বেলেগৰ ঘৰ ৰখাই থৈ দিয়ে এই ৰাতিপুৱাই সেইটো ভাত পানী বনাই খুৱাই বুৱাই পঠিয়াই দিয়ে তাক 3টা বজাতে এই দিনটো ঘৰ নাথাকে আকৌ ক'ত কিছু কৰি আকৌ ইয়াৰ পৰাই অত্যাচাৰ ডেট খাব মদ খাব অত্যাচাৰ গোটেই ঘৰখন এই এনেকুৱা কৰিছে তাৰ অৰিজিনেল নাম নাজানো মই ডেন বুলি জানো ডেন বুলি মাতে ডেন বুলি বিখ্যাত কৈলাশ নগৰ ইয়াৰ অত্যাচাৰ আপোনালোকে যি বিচাৰ কৰে আমি নাজানো এই উঠাই দিয়ক উঠাই দিব লাগে মানে অত্যাচাৰ হৈ গৈছে চুৰক ৰক্ষণাবেক্ষণ দিয়া হৈছে আমাৰ গাঁৱৰে বদনাম আৰু গাঁৱৰ গৌৰৱ বিখ্যাত চুৰি মানে বিখ্যাত চুৰি ইয়াৰ চুৰৰ উৎপাদত মানে কোনোৱে ঘৰ এৰি থৈ যাব নোৱাৰে আৰু কত ভয় লাগে মই নিজে ৰখি আছোঁ মোৰ ঘৰৰ মোৰ যিটো মাইকী এতিয়া গৰম বন্ধ স্কুল বন্ধ ঘৰত গৈছে মই যাব পৰা নাই মই ঘৰ ৰখাকৈ আছোঁ ইয়াতে ঘৰ ৰখীয়া হৈ আছোঁ চুৰৰ কাৰণে মানে চুৰ বুলি ক'লে ইয়াৰ নাম আগত আৰু আপোনালোকে দেখাই পাইছে গাঁৱৰ মানুহ ঘৰত আহোঁতে কেনেকুৱা ব্যৱহাৰ ঘৰৰ মানুহ মানে চুৰক পুৰা ৰক্ষণাবেক্ষণ দিয়ে বহুতবাৰ কৰিছে হা আৰু মানে দেউতা অলপ ভাল আছে ইয়াৰ দেউতা অলপ ভাল আছে দেউতাটো ভাল মই মিছানগৰ ঠিকাদাৰ হয় কিন্তু সি 1 নম্বৰ হাৰামি হয় ছোৱালীকেইটাই বেয়া হা মায়েকেও সি এনেকাই বাপেকে অলপ ভাল আছে খালিখিনি কিন্তু চুৰৰ 1 নম্বৰ ইয়াৰ পৰা গুচাব লাগে বাছ এনে ঘৰ এৰি কিনে যাব লাগে আজি হ'ল 10-12 বছৰ হ'ল এনে আহা কৰি আছে সি বহুতবাৰ সি মই দেখা পাইছোঁ নিজৰ চকু দি চানিকে পততে সি মাৰ খাইছে লেংটা কৰি তাক মাৰছে সেইটোও দেখা পাইছোঁ বান্ধি কিনা সেইটোৱে দেখা পাইছোঁ ই 1 নম্বৰ চুৰ হয় সেইকাৰণে ইয়াৰ পৰা যাব লাগে আৰু এহেঁতৰ ভণ্টিকেইটাকো ইয়াৰ পৰা যাব লাগে ভণ্টিকেইটাৰ লক্ষণ বেয়া জেলত যায় কিন্তু 2 দিন পিছতে গুচি আহে এইটো তাৰমানে কি বস্তু ক'বাই নোৱাৰোঁ সি আমি বিচাৰোঁ সি তাৰমানে যাৱজ্জীৱন কাৰাদণ্ড হৈ সি জেলতে থাকক তেতিয়া আমাৰ গাঁৱৰ শান্তি হ'ব আমাৰ প্ৰশাসনৰ ওচৰত এইটোৱে অনুৰোধ তেওঁক মানে উলিয়াই দিব নালাগে তেওঁ ওলাই আহিলে মানে আমাৰ অশান্তি চবৰে ভয় ওচৰ চুবুৰীয়াৰ আৰু একচুৱেলি ইহঁতৰ মানে ভনীয়েককেইটাৰো সেই মানে কেৰেক্টাৰ লুজ সিহঁতৰ মানে কিবা সেই ল'ৰা আনি ৰাখে কিবা কৰে কিবা হেৰি কৰে তেনেকুৱা টাইপৰ মানে সমাজখন গোটেই শেষে কৰি পেলাইছে আৰু ইহঁতক মানে ইয়াৰ পৰা যেনেকৈ মানে খেদি পঠিয়াব লাগে আৰু ৰাতিপুৱা টাইমত মানে পাকঘৰৰ পৰাই মোৰ পাকঘৰটো মোৰ বাহিৰত ভাড়া থাকোঁ আমি তাৰপিছত পাকঘৰটো বাহিৰত আছে তাৰমানে পাকঘৰৰ পৰা তাৰপিছত তলা ভাঙি বাহিৰৰ পৰা এই কি কয় কাঁহৰ কাঁহী বাচন গোটেই লৈ গৈছে আৰু মুঠতে কাঁহৰ কাঁহী বাতি ঘটি মোৰ একদম পুৰণাৰ দিনৰ হেৰি বাচন বৰ্তন এইবোৰ চব লৈ গৈছে 30-40 হাজাৰ হ'ব বস্তু চব কাঁহৰ কাঁহী বাচন মন্দিৰৰ পৰাও লৈ গৈছে মন্দিৰৰ গোটেই মানে হেৰিবোৰ বস্তুবোৰ যেনে শংখ চাকি ধূপদানি এইবোৰ যিমান চব চাইড কৰি কিনে মন্দিৰৰ কাঁহীখনো লৈ গৈছে আনকি সেই বিস্কুট পৰ্যন্ত লৈ গৈছে পেকেট বিস্কুট আছিলে মোৰ সেনেকুৱা চিনি নাপাওঁ এনেকুৱাকৈ দেখোঁ আৰু মোৰ এইফালে দোকান আছে ইয়াতে তাই এনেই দেখি থাকোঁ হ'লেও মানে ফটো কেমেৰাত হেৰি কৰিছোঁ এই কি কয় চাইছোঁ কেমেৰাবোৰো কিছুমান চাবই নিদিয়ে এতিয়া আকৌ হেৰি আমি ধৰি লওক হেৰিও পাই না অলপ বেলেগ মানুহ তাৰপৰা সেই কেমেৰাৰ এটা দোকানৰ পৰা চালোঁ চাই কেনে তাৰপিছত ওলালোঁ 2 দিনৰ মানে যিদিনা চুৰ হৈছে সেইদিনাখন আমি ৰিপৰ্ট দিয়া নাই তাৰ পিছদিনাখন দিছোঁ
15 তাৰিখে চুৰ হৈছে। তাৰ 15 তাৰিখে আমি কেমেৰাটো মানে চাম বুলিকৈ হেৰি কৰোঁতে মানে যাৰ মানে হেৰি আছে CC কেমেৰা তেখেতৰ হেৰিটো নাই, এয়া কি কয় পাছৱৰ্ডটো চেলমেনটোৱে নাজানে। তাৰমানে মালিকটো অহালৈ ৰখিলোঁ, সেইদিনা 15 তাৰিখে চোৱা নহ'ল। তাৰপিছত 16 তাৰিখে ক'লোঁ, মানুহজনক কৈছে বিয়া খাব যোৱা কিবা সেনেকুৱা কৰে। 16 তাৰিখে তাৰপিছত মানুহটো মাতি ৰাতি 9টা বজাত চালোঁ, চায়ে মানে ৰিপৰ্ট দিব গৈছোঁ হেৰিত, এই কাঁহৰ হেৰি কি কয় চৰিয়া, কাঁহৰ হেৰি কি এইটো ঘটি আৰু কাঁহৰ বাতি, মানে বহুত পুৰণা দিনৰ আৰু মোৰ আইতাহঁতৰ দিনৰ হেৰি বস্তু হয়। পিছফালেদি সোমাইছে। মোৰ ছাইডৰ মানুহ ঘৰৰ ৱালটো মানে হেৰি আছে চাপৰ, তাৰপৰা সেই ৱালৰ ছাইডেদি জঁপিয়াই কেনে সোমাইছে পিছফালেদি। ঘৰৰ হেৰিটো যিটো খোলে গ্ৰিল আছে, গ্ৰিলৰ সেইটো তলাটো ভাঙি 40,000 হ'ব। 40 বানবাতি সেইবোৰ চব নিছে। চাউল আছিলে, চৰিয়াত চাউল আছিলে, চাউলখিনি মানে অজৰাই কেনে প্লাষ্টিক এটাত সেই চৰিয়াটো লৈ গৈছে। আৰু হাতেদি খিৰিকিয়েদি যি মানে লগ পায়, এটা ৰুমত মানে বন্ধ থাকে, দৰ্জা খিৰিকিয়েদি শৰাই ঢাকন চাকত চব লৈ গৈছে। মই আজি তাক 5 দিনৰ পৰা মই বিচাৰি আছোঁ। তাৰমানে মই যেতিয়া CC কেমেৰা ফটোটো মই পালোঁ, তেতিয়াৰ পৰা সি কৈছে সাতগাঁও ছাইডে। তাৰ মই কৈছোঁ সেইটো ছাইডৰে হ'ব বুলি। সেইকাৰণে মানে সাতগাঁৱৰ মানে স্কুটিলৈ মই ঘূৰি আছোঁ মানে তাক হেৰি কৰিবৰ কাৰণে। তাক বিচাৰি আছোঁ। তাৰপিছত বিচাৰি কেনে তাৰপিছত নহয় মানে কি আৰু এটা মনটো হেৰি লগা নাই ন মোৰ। হেল্ল'